এজন ব্যক্তিৰ সাজ পোছাক হলনি হৈ গলে তেওঁ বডি ষ্ট্ৰাকচাৰ হলনি হৈ গলে তেওঁ ৱে অফ লিভিং হলনি হৈ গলে হে ব্যক্তিজন প্ৰকৃতাৰ্থত হলনি হোৱা বা চেঞ্জ হোৱা বুলি আমি ক'ব নোৱাৰো তেওঁ চিন্তা চৰ্চাৰ হলনি হোৱা বুলি আমি ক'ব নোৱাৰো তেওঁ পৃথিৱীক চোৱাৰ দৃষ্টিভংগী হলনি হোৱা বুলি আমি ক'ব নোৱাৰো এজন পুৰণা বন্ধু যাৰ হৈতে আপুনি বহু সময়ৰ পাছত লগ পাইছে আৰু তেওঁ যেতিয়া আপোনাৰ ওচৰত আহি বহিছেহি প্ৰকৃততে তেওঁ আপোনাৰ খবৰ লোৱাত ইন্টাৰেষ্টেড হয় নে তেওঁ আপোনাক ঠাট্টা কৰা ইটিকিং কৰাত ইন্টাৰেষ্টেড হয় তেওঁ আপোনাক জাজ কৰাত ইন্টাৰেষ্টেড হয় নে তেওঁ আপোনাক মেণ্টেলি ইমোশনালি সাপোৰ্ট কৰাত ইন্টাৰেষ্টেড হয় নে তেওঁ মেণ্টেলি ইমোশনালি আপোনাক ডিষ্ট্ৰয় কৰাত ইন্টাৰেষ্টেড হয় তাৰ পৰা গম পোৱা যায় যে হে ব্যক্তিজন প্ৰকৃততে চেঞ্জ হৈছে নে নাই হোৱা আমি তেনে ব্যক্তিৰ চিন্তাধাৰা তেনে ব্যক্তিৰ হলনি কৰিব নোৱাৰো কিন্তু আমি নিজক হলনি কৰিব পাৰিম তেনেকুৱা ধৰণৰ ব্যক্তিৰ পৰা বচাই পিনে নিজেই নিজৰ এটা বাউণ্ডাৰী সেট কৰিবলৈ হয় হেনেকুৱা ব্যক্তিৰ লগত সম্পূৰ্ণ কাট অফ কৰি দিব লাগে নহলে তেনেকুৱা ব্যক্তিৰ লগত সম্পূৰ্ণ কাট অফ কৰিব নোৱাৰিলে এটলিষ্ট এটা নিজৰ বাউণ্ডাৰী সেট কৰিব লাগে তেওঁলোক হিমানখিনি পাৱাৰ দিবই নালাগে যিখিনি পাৱাৰ তেওঁলোকে ওয়েপন হিচাপে আপোনাৰ ওপৰত ব্যৱহাৰ কৰিব পাৰে সেই কাৰণে চেঞ্জ হোৱাটো ইম্পৰ্টেণ্ট